কোনখন সাগৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অৱস্থিত? ক আৰব সাগৰ, খ বংগোপসাগৰ, গ লোহিত সাগৰ, খ কাস্পিয়ান সাগৰ। উত্তৰ খ বংগোপসাগৰ। গোটেই বিশ্বৰ ভিতৰত কিমান শতাংশ ভাৰতৰ মাটিকালি? ক 18%, খ 20%, গ 2.42%, খ 25%। উত্তৰ গ 2.42%। ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? ক জয়পুৰ, খ বাংগালোৰ, গ বেনাৰস, খ দিল্লী। উত্তৰ ক জয়পুৰ। ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক বনাঞ্চল আগুৰি আছে? ক অসম, খ হিমাচল, গ ঝাৰখণ্ড, খ মধ্যপ্ৰদেশ। উত্তৰ খ মধ্যপ্ৰদেশ। ভাৰতৰ প্ৰথম কমিউনিটি মিউজিয়াম ক'ত নিৰ্মাণ কৰা হৈছে? ক লাডাখত, খ অসমত, গ গুজৰাটত, খ তামিলনাডুত। উত্তৰ ক লাডাখত। মাটিকালি ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান কিমান? ক প্ৰথম স্থান, খ তৃতীয় স্থান, গ সপ্তম স্থান, খ দশম স্থান। উত্তৰ গ সপ্তম স্থান। ভাৰতৰ দক্ষিণ পশ্চিমত কোনখন সাগৰ অৱস্থিত? ক আৰব সাগৰ, খ বংগোপসাগৰ, খ লোহিত সাগৰ, খ প্ৰশান্ত সাগৰ। উত্তৰ ক আৰব সাগৰ। মধ্য হিমালয়ৰ উচ্চতা কিমান? ক 3000 মিটাৰ, খ 3500 মিটাৰ, গ 4000 মিটাৰ, খ 5000 মিটাৰ। উত্তৰ খ 5000 মিটাৰ।